Hello everyone, welcome to Pariksha Mitra. এই ভিডিওটোত আমি কমপ্লিট আসাম হিষ্ট্রিৰ পার্ট নম্বৰ 9 কৰিম। যদি আপুনি আমাৰ লাষ্ট পার্ট কিটা চোৱা নাই তেনেহলে এই ভিডিওটোৰ ডেসক্ৰিপশন চাব, তাৰ পৰা গৈ ভিডিও কেইটা চাব পাৰিব। ইয়াৰ লগতে আমাৰ কমপ্লিট ইন্ডিয়ান হিষ্ট্রি আৰু ইন্ডিয়ান পলিটিৰ কোর্সও চলি আছে। ইয়াৰো লিংক এই ভিডিওটোৰ ডেসক্ৰিপশনত দিয়া আছে। তাৰ পৰা গৈ আপুনি ভিডিও কেইটা সিৰিয়ালি চাব পাৰিব। আমাৰ এই কোর্সখিনি স্পেশালি অসম চৰকাৰ হ'বলগীয়া 1 লাখ নিযুক্তিৰ বাবে ডিজাইন কৰা হৈছে। যদি আপুনি তাৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেনেহলে ভিডিও কেইটা সম্পূৰ্ণকৈ চাব। আমি লাষ্ট পার্টত এটা কোয়েশ্চন আপোনালোকৰ কাৰণে ৰাখিছিলোঁ। কোয়েশ্চনটো সঠিকভাৱে এনসাৰ দিয়া সকলৰ নাম হ'ল মানৱ আকান্দ, ববিতা চেত্ৰী, শংকৰ দাস, চন্দন ফুকন, অভিজিৎ কাকতি, সুস্মিতা, মহম্মদ হুসেন আৰু কালাল সিল। আজিৰ কোয়েশ্চন কেইটা স্টার্ট কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলত নিউ হয় তেনেহলে সাবস্ক্রাইব কৰি দিব, আৰু যদি আপোনাৰ ভিডিওবোৰ কামত আহি আছে তেনেহলে লাইক আৰু শেয়াৰ কৰি দিব। আজিৰ আমাৰ প্ৰথম কোয়েশ্চন হ'ল মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট। মুলা গাভৰু কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল? অপশন হ'ল তুৰ্বক খান, মীৰ জুমলা, দেদচুং, মিৰ্জা নটনান। ইয়াৰ সঠিক এনসাৰ হ'ল মুলা গাভৰুৱে তুৰ্বক খানৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল, তুৰ্বক খান। ইয়াত এডিশনাল পইণ্ট হ'ল মুলা গাভৰু অসমৰ এগৰাকী মহিলা যোদ্ধা আছিল। তেওঁৰ স্বামীৰ মৃত্যুবৰণৰ প্ৰতিশোধ ল'বলৈ যুঁজ কৰিছিল আৰু তুৰ্বক খানৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰিছিল। আপোনালোকে ক'ব পাৰিবনে মুলা গাভৰুৰ স্বামীৰ নাম কি আছিল? এই কুৱেশ্যনটো মই লাষ্ট পাৰ্টত কৰাইছিলোঁ। যদি পাৰে তেনেহলে এই ভিডিওটোৰ কমেণ্ট সেকশ্যনত কৰি দিব। নেক্সট কুৱেশ্যন হ'ল মুলা গাভৰু ৱাজ ডাইড ইন দ্য ইয়াৰ। কোন বছৰত মুলা গাভৰুৰ মৃত্যু হয়? অপশ্যন হ'ল 1528, 1530, 1532 আৰু 1535। ইয়াৰ এনসাৰ হ'ল মুলা গাভৰু 1532 চনত মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন হ'ল দ্য আহোমছ ইউজড ফায়াৰ আৰ্মছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য বেটেল এগেইনষ্ট। অসমীয়াত হ'ল কাৰ বিৰুদ্ধে যুদ্ধত আহোমসকলে প্ৰথমবাৰৰ বাবে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল? অপশ্যন হ'ল কছাৰী, মুছলমান, কোচ, জয়ন্তীয়া। ইয়াৰ সঠিক এনসাৰ হ'ল আহোমসকলে আগ্নেয়াস্ত্ৰ পোনপ্ৰথমে মুছলমানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল, আৰু সেই সময়ত ৰজা কোন আছিল? সেই সময়ত ৰজা আছিল চুহুংমুং। নেক্সট কুৱেশ্যন হ'ল দ্য আহোম ইউজড গান পাউডাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য বেটেল এগেইনষ্ট। অসমীয়াত হ'ল আহোমসকলে কাৰ বিৰুদ্ধে পোনপ্ৰথমবাৰৰ বাবে যুদ্ধত বাৰুদ ব্যৱহাৰ কৰিছিল? অপশ্যন হ'ল তুৰ্বক খান, মীৰ জুমলা, দেদচাং, মিৰ্জা নটনান। ইয়াৰ সঠিক এনসাৰ হ'ল তুৰ্বকসকলৰ বিৰুদ্ধে পোনপ্ৰথমবাৰৰ বাবে আহোমসকলে বাৰুদ ব্যৱহাৰ কৰিছিল। ইয়াত এডিশনেল পইণ্ট দিয়া আছে। আহোমসকলৰ দ্বাৰা বাৰুদৰ প্ৰথম ব্যৱহাৰ 1532 চনত তুৰ্বকসকলৰ বিৰুদ্ধে হৈছিল। তাৰ আগতে আহোমসকলৰ অস্ত্ৰ কি আছিল? তৰোৱাল, বৰ্ষা, ধনু আৰু কাঁড় আছিল। নেক্সট কুৱেশ্যন হ'ল হুইচ অফ দ্য ফলোয়িং চুতীয়া কিং শিফটেড কেপিটেল ফ্ৰম ৰত্নাপুৰ টু শদিয়া। নিম্নলিখিত কোন চুতীয়া ৰজাই ৰত্নপুৰৰ পৰা শদিয়ালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? অপশ্যন হ'ল বীৰপাল, ব্ৰহ্মপাল, ৰত্নধ্বজ পাল, বিজয়ধ্বজ পাল। ইয়াৰ এনসাৰ হ'ল ৰত্নধ্বজ পালে ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ স্থানান্তৰিত কৰিছিল, ৰত্নধ্বজ পাল। নেক্সট কুৱেশ্যন হ'ল হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন হ'ল বীৰপাল, নীতিপাল, ৰত্নপাল, ব্ৰহ্মপাল। ইয়াৰ সঠিক এনসাৰ হ'ল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। নেক্সট কুৱেশ্যন হ'ল দ্য আহোমছ লাৰ্ণ দ্য ইউজ অফ গান পাউডাৰ ফ্ৰম দ্য। আহোমসকলে কাৰ পৰা বাৰুদৰ ব্যৱহাৰ শিকিছিল? ইয়াত সুধিছে কাৰ পৰা বাৰুদৰ ব্যৱহাৰ শিকিছিল, আৰু আমাৰ আগৰ কুৱেশ্যন এটা আছিল কাৰ বিৰুদ্ধে প্ৰথমে ব্যৱহাৰ কৰিছিল। কাৰ বিৰুদ্ধে প্ৰথমে ব্যৱহাৰ কৰিছিল? তুৰ্বকসকলৰ বিৰুদ্ধে। আৰু কাৰ পৰা শিকিছিল? ইয়াৰ সঠিক এনসাৰ হ'ল চুতীয়াসকলৰ পৰা শিকিছিল। নেক্সট কুৱেশ্যন হ'ল দ্য ফাৰ্ষ্ট কেপিটেল অফ চুতীয়া কিংডম ৱাজ। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? অপশ্যন হ'ল হাজো, কৰ্ণগিৰি, মাইবং, ইয়াত যোৰহাট হ'ব। ইয়াৰ সঠিক এনসাৰ হ'ল চুতীয়াসকলৰ প্ৰথম ৰাজধানী আছিল কৰ্ণগিৰি। নেক্সট কুৱেশ্যন দ্য পাৰ্মানেণ্ট কেপিটেল অফ চুতীয়া কিংডম। চুতীয়া ৰাজ্যৰ স্থায়ী ৰাজধানী কোনটো আছিল? অপশ্যন হ'ল মাইবং, কমতাপুৰ, তেজপুৰ, শদিয়া। ইয়াৰ সঠিক এনসাৰ হ'ল চুতীয়াসকলৰ স্থায়ী ৰাজধানী আছিল শদিয়া। নেক্সট কুৱেশ্যন হ'ল শদিয়া ৱাজ বিল্ড বাই হুইচ চুতীয়া কিং। অসমীয়াত হ'ল শদিয়া কোন চুতীয়া ৰজাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল? অপশ্যন হ'ল পৃথু, নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, ৰত্নধ্বজ পাল।
ইয়াৰ সঠিক এনসার হল রত্নধ্বজ পালৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন হল দ্য অফিচিয়েল ল্যাঙ্গুৱেজ অফ চুটিয়াজ ওয়াজ নউন এজ। চুটিয়াসকলৰ মূল ভাষা কি আছিল? অপশন হল সংস্কৃত, ব্ৰজাৱলী, তিব্বত বৰ্মন ভাষা, অসমীয়া ভাষা। ইয়াৰ সঠিক এনসার হল অপশন সি, তিব্বত বৰ্মন ভাষা বা তিব্বত বৰ্মন ভাষা। নেক্সট কুৱেশ্যন হল হু ওয়াজ দ্য লাষ্ট রুলার অফ চুটিয়া কিংডম। চুটিয়া ৰাজ্যৰ অন্তিম শাসক কোন আছিল? অপশন হল নিত্যপাল, বিষ্ণুপাল, ধৰ্মধ্বজ পাল, কোনোটোৱেই নহয়। ইয়াৰ সঠিক এনসার হল নিত্যপাল আছিল চুটিয়াসকলৰ অন্তিম শাসক। আপুনি যদি এতিয়াও আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কৰি দিব, আৰু যদি ভিডিঅ' আপোনাৰ কামত আহি আছে তেনেহ'লে ভিডিঅ' শেষ হোৱাৰ পিছত শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন হল আফটাৰ হুইচ ৱাৰ চুটিয়া কিংডম ৱাজ এনেক্সড টু দ্য আহোম টেৰিটৰী। অসমীয়াত হল কোন যুদ্ধৰ পিছত চুটিয়া ৰাজ্য আহোম ৰাজ্যৰ অঞ্চলত সংযুক্ত কৰা হৈছিল? অপশন হল চেঁচামুখৰ যুদ্ধ, মাথোডাঙৰ যুদ্ধ, চাওদাংগিৰিৰ যুদ্ধ আৰু শৰাইঘাটৰ যুদ্ধ। ইংলিছত হল বেটেল অফ চেঁচামুখ, বেটেল অফ মাথোডাং, বেটেল অফ চাওদাংগিৰি, বেটেল অফ শৰাইঘাট। ইয়াৰ সঠিক এনসার হল বেটেল অফ মাথোডাং, অৰ্থাৎ মাথোডাঙৰ যুদ্ধৰ পিছত চুটিয়া ৰাজ্যৰ আহোম অঞ্চলত সংযুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন হল খাছপুৰ ওয়াজ দ্য কেপিটেল অফ হুইচ ডাইনেষ্টি। খাছপুৰ কোন ৰাজবংশৰ ৰাজধানী আছিল? অপশন হল কাছাৰী, আহোম, কোচ, জয়ন্তীয়া। ইয়াৰ সঠিক এনসার হল খাছপুৰ আছিল কছাৰীসকলৰ ৰাজধানী। নেক্সট কুৱেশ্যন হল হু ওয়াজ দ্য ফাৰ্ষ্ট কাছাৰী কিং এট খাছপুৰ কাছাৰ। কাছাৰৰ খাছপুৰত প্ৰথম কছাৰী ৰজা কোন আছিল? অপশনছ হল নিৰ্ভয় নাৰায়ণ, হৰিশ্চন্দ্ৰ দ্বিতীয়, কৃষ্ণচন্দ্ৰ নাৰায়ণ, মাকৰ ধ্বজ। ইয়াৰ সঠিক এনসার হল খাছপুৰত প্ৰথম কছাৰী ৰাজা আছিল হৰিশ্চন্দ্ৰ টু, অৰ্থাৎ হৰিশ্চন্দ্ৰ দ্বিতীয়। নেক্সট কুৱেশ্যন হল দ্য ৰুইন্স অফ বিস্পকনগৰ ইজ বিলং টু হুইচ ডাইনেষ্টি। বিস্পকনগৰৰ ধ্বংসাৱশেষ কোন ৰাজবংশৰ লগত জড়িত? অপশন হল আহোম ৰাজবংশ, কোচ ৰাজবংশ, চুটিয়া ৰাজবংশ, কছাৰী ৰাজবংশ। ইয়াৰ সঠিক এনসার হল কছাৰী ৰাজবংশৰ লগত জড়িত। নেক্সট কুৱেশ্যন হল দ্য লাষ্ট কিং অফ কাছাৰ ওয়াজ। কাছাৰৰ শেষ ৰজা আছিল। অপশন হল কৃষ্ণচন্দ্ৰ নাৰায়ণ, গোপীচন্দ্ৰ নাৰায়ণ, সূৰ্দৰ্প নাৰায়ণ, গোবিন্দচন্দ্ৰ নাৰায়ণ। ইয়াৰ সঠিক এনসার হল গোবিন্দচন্দ্ৰ নাৰায়ণ আছিল কছাৰৰ শেষ ৰজা। নেক্সট কুৱেশ্যন হল ডিমাপুৰ ওয়াজ দ্য কেপিটেল অফ। ডিমাপুৰ কাৰ ৰাজধানী আছিল? মই এই কুৱেশ্যনটোৰ এনসাৰ আপোনালোকৰ কাৰণে ৰাখিছোঁ। ইয়াৰ এনসাৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কৰিব। নেক্সট কুৱেশ্যন হল দ্য শ্বেপ অফ কাছাৰী কয়েন ওয়াজ। কাছাৰীসকলৰ মুদ্ৰাৰ আকৃতি কি আছিল? অপশন হল ৰাউণ্ড, ডায়াগোনাল, হেক্সাগোনাল, স্কোয়াৰ। অসমীয়াত অপশন হল ঘূৰণীয়া আকৃতিৰ, অষ্টভুজা আকৃতিৰ, ষড়ভুজা আকৃতিৰ, বৰ্গ আকৃতিৰ। ইয়াৰ সঠিক এনসাৰ হল ৰাউণ্ড, অৰ্থাৎ ঘূৰণীয়া আকৃতিৰ আছিল। নেক্সট কুৱেশ্যন হল হুইচ ডাইনেষ্টি মেড দেয়াৰ কেপিটেল এট মাইবং। কোন ৰাজবংশই মাইবঙত তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিল? অপশন হল জয়ন্তীয়া, খাচী, কছাৰী, আহোম। ইয়াৰ এনসাৰ হল অপশন সি, কছাৰীসকলে মাইবঙত তেওঁলোকৰ ৰাজধানী নিৰ্মাণ কৰিছিল। আজি আমি অসমৰ ইতিহাসৰ 9 নম্বৰ পাৰ্টৰ 20 কুৱেশ্যনছ আকৌ কমপ্লিট কৰিলোঁ। এতিয়া আমাৰ টোটেল 180 কুৱেশ্যন কমপ্লিট হ'ল। যদি আপুনি ইয়াৰ লাষ্ট পাৰ্টকেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন চাব, ডেছক্ৰিপশ্যনৰ ইয়াত লিংক দিয়া আছে, তাৰ পৰা গৈ ভিডিঅ'কেইটা আপুনি চাব পাৰিব। যদি আপুনি আমাৰ চেনেলত নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব যাতে আপোনাৰ পৰা ভিডিঅ' মিছ হৈ নাযায়, আৰু যদি আপোনাৰ ভিডিঅ' কামত আহিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি আপুনি পাৰ্ট নম্বৰ 8 চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টোত ক্লিক কৰি দিব। এই ভিডিঅ'টোত ক্লিক কৰিলে আপুনি 8 নম্বৰ পাৰ্ট চাব পাৰিব। আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। নেক্সট পাৰ্টলৈ আমি সোনকালেই আহিম। ধন্যবাদ।